কেন্দ্ৰীয় সমিতিৰ আমচুৰ নিৰ্দেশ মৰ্মে আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ লাহৰীঘাট মাজমজিয়াত বজাৰত। বিশেষকৈ 2026 চনৰ যিটো নিৰ্বাচন আহি আছে, এই নিৰ্বাচন কেন্দ্ৰিকভাৱে দেখা পাইছোঁ যে আমাৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি অসমৰ বিভিন্ন ঠাইত য'ত সংখ্যালঘু লোক আছে, মুছলমান লোক আছে, এই তাত লক্ষ্য কৰি আমাৰ এই চৰকাৰখনে উচ্ছেদ কৰি আছে, এটা অমানৱীয় উচ্ছেদ। কোনো ধৰণৰ ভাৰতীয় নাগৰিক, কোনো ধৰণৰ সংস্থাপন নোহোৱাকৈ, কোনো ধৰণৰ চৰকাৰীভাৱে কোনো ধৰণৰ ব্যৱস্থা, কোনো ধৰণৰ ফেচিলিটি নকৰাকৈ আজি অমানৱীয়ভাৱে ৰাজনৈতিক পাৰ্শ্বক্যত পৰি অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি এই প্ৰতিবাদ আমাৰ আগলৈ থাকিব, যিহেতু অসম চৰকাৰে বৰ্তমান প্ৰতিবাদকো কোনো মান্যতা দিয়া নাই। ৰাইজৰ কোনো কথা মান্যতা কথা হ'ল যে সিহঁতে কেনেকৈ 26ৰ গাদী দখল কৰিব পাৰে। সেই আক্ৰোশতে আজি আমাৰ সংখ্যালঘু লোকসকলক এনেদৰে উচ্ছেদ কৰি আছে। এই উচ্ছেদ বিশেষকৈ ভাৰতীয় সংবিধানে নাগৰিকসকলৰ অন্ন বস্ত্ৰ বাসস্থানৰ যিটো ভাৰতীয় নাগৰিকৰ সুৰক্ষা প্ৰদান কৰিছে, কিন্তু অসম চৰকাৰে বৰ্তমান কোনো ধৰণৰ এই ব্যৱস্থা কৰা নাই। আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। আৰু এই গতিকে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ, নিন্দা কৰিছোঁ অসম চৰকাৰক যে অতি সোনকালে এই উচ্ছেদ বন্ধ কৰিব লাগে। আৰু যদি চৰকাৰী মাটি যদি দখল কৰি আছে, উচ্ছেদ কৰক, কিন্তু যিসকল প্ৰকৃত ভাৰতীয় আৰু বিশেষকৈ যিসকল লোকক উচ্ছেদ কৰি আছে, এইসকল লোকসকল ভাৰতীয় নাগৰিক, এইসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেতিয়াহে উচ্ছেদ কৰা, তাত কোনো আপত্তি নাই আমাৰ।